হেল্ল' এভৰিৱান, ফাৰহিনাজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু 14 নৱেম্বৰ, তো আমি সকলোৱে জানো আজি চিলড্ৰেন ডে' আৰু মোৰ চেনেলত যিমানবিলাক শিশুৱে বৰ্তমান ভিডিঅ'টো চাই আছা সকলোলৈকে চিলড্ৰেন ডে'ৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি মই এতিয়া স্কুল যাবলৈ ৰেডি হৈ গ'লোঁ আৰু আপোনালোকক কি হয় কি নহয় এই ভিডিঅ'ৰ জৰিয়তে সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম। তো চাই যাব ভিডিঅ'টো। এয়া আজিৰ দিনটো প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়া হ'ল। প্ৰথম কাৰ্যসূচী হিচাপে বিশিষ্ট অতিথিৰ দ্বাৰা আমাৰ ৱাল মেগাজিনখন উন্মোচনৰ কাম কৰা হ'ল আৰু এই ৱাল মেগাজিনখনৰ নাম আছিল বতৰ বৃক্ষ। এয়া উন্মোচকৰ স্বাক্ষৰ লোৱাৰ সময়ৰ দৃশ্য। তাৰ পাছত কোৰাছ পৰিৱেশন কৰা হ'ল। আজি স্কুললৈ ভণ্টিহঁতকো মই লগত লৈ গৈছিলোঁ। মিটিঙৰ পাছত এয়া আকৌ আমি ফটোশ্বুট কৰিবলৈ আহি গ'লোঁ। কিনো পাতিছোঁ জানো, গোটেইকেইজনে ইমানেই হাঁহিছিলোঁ। ভিডিঅ'টো ভণ্টিয়ে মোৰ মোবাইলত কৰি থৈছিল। তাৰপাছত এয়া আকৌ ভণ্টিক লগাই দিলোঁ আমাক ফটো ক্লিক কৰি দিবলৈ। এয়া মিটিং শেষ হোৱাৰ পাছত কালচাৰেল প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল। কালচাৰেল প্ৰগ্ৰেমৰ বাবে নৰ্থ ইষ্টৰ লগতে অসমৰ বাৰেবৰণীয়া সংস্কৃতি উপস্থাপন কৰিব পৰাকৈ এখনি সংগীতালক্ষ্য প্ৰস্তুত কৰা হৈছিল। যিহেতু সকলো ভিডিঅ' কৰাটো সম্ভৱ নহয়, সেইবাবে মই ভিডিঅ'ৰ সৰু ক্লিপ ৰাখি থৈছোঁ আপোনালোকৰ বাবে। তো চাই যাওক ভিডিঅ'টো। আপুনি এতিয়াই ৰাতিপুৱা বনাই যাওক। নকওঁ তোমাৰ অত্যাচাৰত এই জয়মতীৰ প্ৰাণ হলেও বংশটোৰ সন্ধান মই কেতিয়াও নিদিম।
প্ৰগ্ৰেম চলি থকাৰ মাজতে আমি আহি গ'লোঁ খাবৰ কাৰণে। এয়া আমি খাবলৈ বহিম আৰু, কাৰণ সময় প্ৰায় 3টামানেই বাজিছিল। আৰু এইজন হৈছে অনিৰ্বাণ, আমাৰ এক্স ষ্টুডেণ্ট হয়। কি কৈছিল জানো, কিবা এটা কৈছিল সি মোক, মই পাহৰি থাকিলোঁ কি কৈছিলে। এয়া খানা আহি গ'ল, খাই লওঁ মই, আপোনালোকে চাই থাকক ভিডিঅ'টো। খাই বৈ আমি আকৌ এয়া ষ্টেজ পালোহি। এয়া চাওক কিমান মানুহ হৈছিল চিলড্ৰেন ডেৰ দিনা। এয়া একেবাৰে শেষত আজিৰ দিনটোৰ মুখ্য আকৰ্ষণ অনুষ্কা তৰাংগিনী উপস্থিত হোৱাৰ সময়ৰ দৃশ্য। আমাৰ 10, 11, 12ৰ ষ্টুডেণ্টসকলে এখন নাটকো কৰিছিল। সেইখন মই এক্সট্ৰাকৈ ইউটিউবত দিম, প্লিজ আপোনালোকে চাব। ইমান সুন্দৰকৈ তাহাঁতি 4 দিনত প্ৰেক্টিচ কৰি প্ৰদৰ্শন কৰিছে। আজি আমাৰ ষ্টুডেণ্টসকল একদম নাচি বাগি পগলা হৈ আছে, দেখিছেনে আপোনালোকে? কাৰণ চিলড্ৰেন ডেটো তাহাঁতৰ বাবেই পতা হয়, সেইবাবে আমিও একো গালি পৰা নাই বাৰু। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰি দিব, আৰু নতুনকৈ অহাসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।